ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ চূড়ান্ত মনতলী 16 mm এক লাইন ৰডেৰে 16 ফুট উচ্চতাৰ কালভাৰ্ট নিৰ্মাণৰ পিছতে ভাঙি পৰাৰ সম্ভাৱনা পানীত আবদ্ধ হৈ থাকিব 5খনকৈ গাঁও ৰাইজ চাইলেঞ্চযুক্ত 27 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীৰ চূড়ান্ত হেমাহিৰ বাবে নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা সংস্থাই নিজৰ ময়মতলীৰে কৰি গৈছে নিৰ্মাণ কাৰ্য বাইহাটা চাৰিআলি নিৰ্মীয়মান অৱস্থাত বৃহৎ আকাৰৰ পকীৰ বিম পৰি এজন লোক মৃত্যুক সাৱটি লোৱাৰ পিছতো শিক্ষা লোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকাৰীয়ে নিৰ্মাণ কাৰ্যত চূড়ান্ত গাফিলতি কৰি পুনৰ একেকাণ্ড সংঘটিত কৰিবলৈ ওলাইছে এইবাৰ ৰঙিয়াৰ IOC গৰকাতে সকলোৱে আচৰিত কৰি নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ধাৰিৱাল বিলটেক নামৰ সংস্থাটোৱে এক লাইনকৈ 16 mm ৰড বহুৱাই নিৰ্মাণ কৰিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ কালভাৰ্ট 14 ফুট উচ্চৰ 5 ইঞ্চি বহলৰ 16 mm ৰডেৰে ইতিমধ্যে নিৰ্মাণ কৰি থোৱা কংক্ৰিট বহুৱা ৰঙিয়া গৰকা পাৰ্কিঙৰ সন্মুখত নিৰ্মাণ কৰিবলৈ ওলোৱা কালভাৰ্টৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ নিয়মতে কালভাৰ্টৰ পকীবেৰসমূহ 2 লাইনকৈ ৰড দিব লাগিছিল যদিও নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা বিষয়াসকল মাত্ৰ এক লাইনতে ৰড দি কালভাৰ্ট নিৰ্মাণ কৰিবলৈ লৈছে যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পাৰ্কিঙত প্ৰৱেশ কৰাৰ বৃহৎ ট্ৰাকসমূহ চলাচল কৰিলে কালভাৰ্টটো ভাঙি পৰাৰ সম্ভাৱনা দেখা গৈছে কালভাৰ্টটো যদি এনেদৰে ভাঙি পৰে তেতিয়াহ'লে ৰঙিয়া গৰকা অঞ্চলৰ লগতে অঞ্চলটোৰ 5খনকৈ গাঁৱৰ ৰাইজ সমাগত বাৰিষাত পানীত ডুব গৈ থাকিব লাগিব মানে আমি আৰু কি ক'ম আমাক যিটো বনাব দিছে যিটো ছিষ্টেমত যিটো ষ্টিল সেই হিচাপত আমি এটা মিস্ত্ৰীয়ে আমাক যেনেকুৱা বনাব দিছে তেনেকুৱা এতিয়া ইষ্টিমেটটো কেনেকুৱা আছে আমি গম নাপাওঁ আপোনালোকে কেনেকৈ বনাইছে কেনেকৈ মানে এইটো চাই আছে 16ৰ ষ্টিল আছে 150 হেৰি আছে আৰু সেইটো ৰেডিমেডটো এইটো একে আছে 16ৰ ষ্টিল আছে সিংগেলকে দি আছে যেনেকুৱা আছে সেম একে আছে ক'ব লাগে কি আছে বাকী ইষ্টিমেটটো গম নাপাওঁ পাতি ল'ব যিটো ড্ৰেইন ৰেডিমেড ড্ৰেইন বনাইছে সেই ৰেডিমেড ড্ৰেইনটো হাইট আছে 14 ফুট সেই 14 ফুট যেতিয়া আমাৰ এটা কালভাৰ হিচাপে এখন হেভি গাড়ী যাওয়ার লগে লগে বেলেন্সটো রাখিব নোৱাৰে সি ক্ৰেক হৈ যাব ক্ৰেক হৈ গাড়ী এক্সিডেণ্ট হৈ যাব যিটো কালভাৰ বহাইছে ৰেডিমেড কিন্তু অৰিজিনেলি বহাব লাগে ইয়াতে আমাৰ তল ওপৰৰ লেভেলৰ পৰা তলৰ ফালে আমাৰ 8 ফুটমান দিলে হৈ যায় ডাবল আমাৰ ৰডেদি বনাব লাগে ৱালখান দুখন ৱাল ডাবল ৰড দিব লাগে সিহঁতে ছিংগল ৰডেদি বনাইছি বনোৱাৰ পিছত এনে ক্ৰেক হৈ আছে তাতে এই কামটো ধাৰুৱাল ধাৰুৱালৰ কোম্পানী ধাৰুৱাল কোম্পানী সিহঁতে সেই বস্তুটো আনি ৰাতিৰ ভিতৰত প্ৰগ্ৰেম কৰিছে খান্দি ফেলে দিয়াৰ কাৰণে কিন্তু মই কি কৰিলোঁ ইফালে আমাৰ ড্ৰেইন বনোৱা গভৰ্ণমেণ্টে কোম্পানী মাটি এৰা নাই যে মানুহৰ সুবিধাৰ কাৰণে মোৰ নিজে পাট্টাৰ মাটি 5 ফুট বা 6 ফুট মাটি মই নিজে এৰি দিছোঁ ড্ৰেইনটো যাতে মনাপুটা ভাল হয় কিন্তু মই যাই দেখা পালোঁ যদি বহল লগে লগে ড্ৰেইনটো মানে যিটো ৰেডিমেড ড্ৰেইন বহল লগে লগে সি ক্ৰেক হৈ যাব ৰঙিয়াৰ পৰা মইদুল হকৰ ৰিপৰ্ট সংবাদ 365